নমস্কাৰ আসামিজ জিকে এণ্ড কুইজ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আগন্তুক হ'বলগীয়া আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট, আসাম পুলিচ নাইবা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে সহায়ক হোৱাকৈ কেইটামান ইম্পৰ্টেণ্ট জেনেৰেল নলেজৰ কুৱেশ্যন আনচাৰ। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, কিয়নো শেষত আপোনালোকৰ বাবে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন ৰখা হৈছে। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন 1, পান্না বাঘ সংৰক্ষিত বনাঞ্চল ক'ত অৱস্থিত? আনচাৰ, পান্না বাঘ সংৰক্ষিত বনাঞ্চল অপশ্যন চি মধ্যপ্ৰদেশত অৱস্থিত। কুৱেশ্যন 2, কোনে বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু উপাধি প্ৰদান কৰিছিল? আনচাৰ, অপশ্যন এ সৰ্বপল্লী ৰাধাকৃষ্ণনে বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু উপাধি প্ৰদান কৰিছিল। কুৱেশ্যন 3, কানপুৰ বিমানবন্দৰ কোনখন ৰাজ্যত অৱস্থিত? আনচাৰ, কানপুৰ বিমানবন্দৰ অপশ্যন এ উত্তৰ প্ৰদেশত অৱস্থিত। কুৱেশ্যন 4, কছাৰীসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল? আনচাৰ, কছাৰীসকলৰ প্ৰথম ৰাজধানী আছিল অপশ্যন বি ডিমাপুৰ। কুৱেশ্যন 5, অসম সাহিত্য সভাৰ 2023 বৰ্ষৰ অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? আনচাৰ, অসম সাহিত্য সভাৰ 2023 বৰ্ষৰ অধিৱেশন অপশ্যন এ নাৰায়ণপুৰত অনুষ্ঠিত হৈছিল। কুৱেশ্যন 6, ব্ৰিটিছ চৰকাৰে কেতিয়া ভাৰতলৈ কেবিনেট মিছন পঠাইছিল? আনচাৰ, ব্ৰিটিছ চৰকাৰে অপশ্যন ডি 1946 চনত ভাৰতলৈ কেবিনেট মিছন পঠাইছিল। কুৱেশ্যন 7, আজাদ হিন্দ ফৌজৰ জন্ম ক'ত হৈছিল? আনচাৰ, অপশ্যন বি জাপানত আজাদ হিন্দ ফৌজৰ জন্ম হৈছিল। কুৱেশ্যন 8, চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? আনচাৰ, অপশ্যন এ বীৰপালে চুতীয়া ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। কুৱেশ্যন 9, তলৰ কোনজনক বামুণী কোঁৱৰ বুলি কোৱা হয়? আনচাৰ, অপশ্যন ডি চুডাংফাক বামুণী কোঁৱৰ বুলি কোৱা হয়। কুৱেশ্যন 10, এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ গতি কৰোঁতে পোহৰৰ দিশ সলনি হোৱাক কোৱা হয়? আনচাৰ, অপশ্যন চি প্ৰতিসৰণ বুলি কোৱা হয়। কুৱেশ্যন 11, পত্নীক সিংহাসনত বহুৱাই নিজে সিংহাসন ত্যাগ কৰা আহোম ৰজাজনৰ নাম কি? আনচাৰ, অপশ্যন এ শিৱসিংহ। কুৱেশ্যন 12, ফখৰুদ্দিন আলি আহমেদ ভাৰতবৰ্ষৰ কিমানতম ৰাষ্ট্ৰপতি আছিল? আনচাৰ, ফখৰুদ্দিন আলি আহমেদ ভাৰতবৰ্ষৰ অপশ্যন বি পঞ্চমতম ৰাষ্ট্ৰপতি আছিল। কুৱেশ্যন 13, আসাম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি কোন আছিল? আনচাৰ, আসাম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি আছিল অপশ্যন চি ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা। কুৱেশ্যন 14, কোনটো জনগোষ্ঠীয়ে অসমত প্ৰথম ধানৰ খেতি কৰিছিল? আনচাৰ, অপশ্যন বি বড়োসকলে অসমত প্ৰথম ধানৰ খেতি কৰিছিল। লাষ্ট কুৱেশ্যন, আৰু এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰাখিছোঁ, ইয়াৰ আনচাৰটো সকলোৱে কমেণ্ট কৰি নিশ্চয় জনাব। কুৱেশ্যনটো হৈছে, পানীদিহিং অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যন এ মৰিগাঁও, অপশ্যন বি শোণিতপুৰ, অপশ্যন চি যোৰহাট আৰু অপশ্যন ডি শিৱসাগৰ। আজিলৈ ইমান আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে এটা লাইক, কমেণ্ট আৰু এটা শ্বেয়াৰ নিশ্চয় কৰি দিব। আৰু এনেকুৱা ধৰণৰ এডুকেশ্যন ৰিলেটেড ভিডিঅ'সমূহ সদায় পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ল'ব। ধন্যবাদ।